নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বহুত দিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ ৰেচিপি ভিডিঅ' এটা লৈ আনিছোঁ। আনকালে মই ৰেচিপি ভিডিঅ' শ্বেয়াৰ নকৰোঁ, কিন্তু আজি যিহেতু ভিডিঅ' কৰিলোৱেই, সেইটো কাৰণে আপোনালোকৰ মাজলৈও এৰি দিছোঁ। আপোনালোকে জনাব দেই কেনেকুৱা হৈছে। আমি খালোঁ, খাই পেলাইতো বৰ ভাল পালোঁ। আপোনালোকে চাই পেলাই ক'ব কেনেকুৱা হৈছে। গাজৰখিনি পিহনাত পিচি ল'লোঁ। তাৰপৰা মই কেৰাহীত পাতি দিছোঁ। একেবাৰে ফ্লেমটো ল' কৰি ৰাখিছোঁ দেই, একেবাৰে ইণ্ডাকশ্যনখনৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। তাৰপৰা এইফালে ঘি অকণ দি পেলাই গাজৰখিনি 2-3 মিনিটমান ভাজি ঢাকনি মাৰি ৰাখি দিছোঁ। আৰু আনফালে কেৰাহীটোত মই চুজিখিনি ভাজি লৈছোঁ। একেবাৰে গেছৰ ফ্লেমটো ল' কৰি ৰাখি পেলাই তাত চুজিখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি লৈছোঁ। আৰু আনফালে দেখিছেনে আৰু গাজৰখিনি মই একেবাৰে ল' ফ্লেমত ৰাখি প্ৰায় 7-8 মিনিটমান ভালকৈ ভাজি লৈছোঁ। তাৰপাছত মই তাত সোৱাদ অনুসৰি চেনি আৰু অকণমান নিমখ দি দিছোঁ। নিমখটো এই কাৰণেই দিছোঁ যাতে আমাৰ যিটো খাওঁ ন, খোৱাৰ সোৱাদটো যাতে বেলেঞ্চত ৰাখে। আৰু মই তাত এতিয়া ড্ৰাই ফ্ৰুইটছ কাটি ৰাখিছিলোঁ, কাজু বাদাম, খিচমিচ আৰু বাদাম, এইকেইটা মই তাত দি দিছোঁ এইখিনি সময়তে। আৰু মই যিখিনি চুজিও যে ভাজি ৰাখিছিলোঁ, চুজিখিনিও মই এতিয়া ইয়াতে মই এড কৰি দিম। আৰু এতিয়া মই ভালকৈ প্ৰায় 2-3 মিনিটমান লৰাই পেলাই ঢাকনি মাৰি ৰাখি দিম অকণমান সময়ৰ কাৰণে। এনেদৰে প্ৰায় 3-4 মিনিটমান ভাজিব লাগিব। আৰু এয়া দেখিছেনে, মই এনেদৰে মাজে মাজে মই চাই আছোঁ, কিন্তু গোটেইখিনি মই দেখুওৱা নাই। আৰু এতিয়া মই এইখিনি সময়তে অলপমান ঘি এড কৰি দিছোঁ। ঘিখিনি যদি এইটো সময়ত দিওঁ নহয়, বৰ ধুনীয়া গোন্ধ এটা আহি থাকে। আৰু এতিয়া ভালদৰে লৰাই পেলাই আকৌ ঢাকন দি ৰাখি দিলোঁ। এতিয়া মই ইয়াতে একাপ গাখীৰ ইউজ কৰিম। গাখীৰ অকণ বেছি হ'লেও কথা নাই, মই একাপেই ইউজ কৰিছোঁ। মোৰ মানে গাখীৰ অলপ কম আছিলে। আৰু মই কেইছেকেণ্ডমানৰ কাৰণে ঢাকন দি আকৌ ৰাখি দিম। চুজিখিনি যিহেতু ফুলি উঠিব, সেইকাৰণে একেবাৰে 2-3 ছেকেণ্ডমানৰ কাৰণেহে মই ঢাকনখন ৰাখি দিছোঁ। আৰু এয়া দেখিছেনে, এয়া মই এতিয়া ঢাকনখন আঁতৰাই চাইছোঁ, মোৰ প্ৰায় ৰেডি হৈয়ে গ'ল। এনেদৰে মই 2-3 মিনিটমান খুব ভালকৈ লৰালোঁ। লৰোৱাৰ পিছত এয়া চাওক, মোৰ হালোৱা ৰেডি হৈয়ে গ'ল। মই কিন্তু এনেকৈ বনাওঁ, সকলোৰে বনোৱা মেথডবিলাক বেলেগ বেলেগ। কেনেকুৱা হৈছে জনাব দেই। খাবলৈ কিন্তু বৰ ভাল হৈছে।